ইংৰাজী ব্যাকৰণৰ আমি আজি টেন্স কাক কয় টেন্সৰ বিষয়ে অলপ গ্ৰামাৰৰ আভাস লম। প্ৰথমতে টেন্স কাক কয় আমি জানিব লাগিব। টেন্স মানে হৈছে কাল। ক্ৰিয়াৰ সময়ক কাল বুলি কোৱা হয়। টেন্স কেই প্ৰকাৰ? টেন্স 4 প্ৰকাৰ। 4 প্ৰকাৰ বুলি ক'লে আপোনালোকে চাগে ভুল কোৱা বুলি ক'ব। টেন্স আমি ব্যৱহাৰ কৰো 3টা টেন্স, কিন্তু মই কওঁ যে টেন্স 3টা নহয়, টেন্স 4টা। সকলো গ্ৰামাৰ কিতাপবোৰত টেন্স 3টা বুলিয়ে দিয়া আছে, আৰু আপোনালোকেও ভুল ধাৰণা হিচাপে নলব যে মই শিকোৱাটো ভুল। টেন্স 3টা বুলিয়ে ব্যৱহাৰ হৈ আহিছে, কিন্তু আৰু এটা টেন্স আছে, মই কৈ দিম সেইটো কি টেন্স। টেন্স 3টা যিহেতু बोर्डो असुविधा बुझाবৰ কাৰণে হলেও মই লিখি দেখাই দিছো। There are 3 kinds of tense. Tense 3টা বা 3 প্ৰকাৰ। প্ৰথমটো আহিল present tense। সেকেন্ডটো হ'ল past tense। নম্বৰটো হৈছে ফিউচাৰ টেন্স। ফিউচাৰ টেন্স টেন্স 3 প্ৰকাৰ: প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্স। প্ৰেজেন্ট টেন্সত অসমীয়াত কয় বৰ্তমান কাল। পাষ্ট টেন্সত অসমীয়াত কয় অতীত কাল, আৰু ফিউচাৰ টেন্সক কয় ভৱিষ্যৎ কাল। এই 3টা কালৰ বিষয়ে আমি ইয়াত পঢ়িম। টেন্সৰ আমি 3টা ভাগ পালো, সেইকেইটা আছিলে প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। মই প্ৰথমতে কৈছিলো যে মোৰ বাবে টেন্স 4টা। সেই 4টা হৈছে প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্স, আৰু 4 নম্বৰ টেন্সটো হৈছে কণ্ডিশনেল টেন্স। তোমালোকে এইটো মনত ৰাখি থবা। আৰু এটা টেন্স আছিল, সেইটো হৈছে কণ্ডিশনেল টেন্স। আগত আমি 3টা টেন্স পাই আহিছো, প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্স। কণ্ডিশনেল টেন্স এই টেন্সটোৰ বাহিৰে বাকি কণ্ডিশনেল টেন্সৰ বাহিৰে বাকি সকলো টেন্সৰ চাৰিটা কৈ ভাগ আছে। বোৰ্ডখন বেয়া হোৱাৰ কাৰণে আখৰো গতি বেয়া হৈ গৈছে, কিন্তু তোমালোকে বুজিব পাকে মই কৈ গৈছো, শুনি যাবা। এই কণ্ডিশনেল টেন্স মানেনো কি? কণ্ডিশনেল টেন্সৰ বাহিৰে বাকি গোটেইকেইটাৰে 4টাকৈ ভাগ আছে। সেই ভাগকেইটা মই কৈ দিম, কিন্তু কণ্ডিশনেল টেন্স মানে কি?
কন্ডিশনাল টেন্স মানে হৈছে সম্ভাব্য ভূতকাল। সম্ভাব্য ভূতকাল কন্ডিশনাল টেন্স মানে হৈছে সম্ভাব্য ভূতকাল। প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্সৰ আমি চাৰিটাকৈ ভাগ আছে বুলি পাইছো। সেই ভাগকেইটা লিখি দিছো। প্ৰথমতে আহিল প্ৰেজেন্ট টেন্স। মানে বৰ্তমান কাল। বৰ্তমান কাল প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ। এক নম্বৰতে হৈছে প্ৰেজেন্ট ইনডিফিনাইট। ইনডিফিনাইট বা সিম্পল প্ৰেজেন্ট। এটো এল হা, সিম্পল এল ই, সিম্পল প্ৰেজেন্ট। তাৰপিছত সেকেন্ড আহিব present continuous। present continuous। তাৰপিছত আহিব present perfect। perfect PERFECT। 4 নম্বৰতে আহিব present perfect continuous। CONTINUOUS continuous। present perfect continuous। আমি এটা ভাগকেইটা পালো। প্ৰেজেন্ট টেন্সৰ ভাগকেইটা হৈছে প্ৰেজেন্ট ইনডিফিনাইট বা আমি হেতু সিম্পল প্ৰেজেন্ট বুলি পঢ়িব পাৰো। তাৰপিছত প্ৰেজেন্ট কন্টিনিউয়াস, প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স। আৰু বাকি দুটা থাকিল পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। পাষ্ট টেন্সত ভাগ চাৰিটা হল এইকিটা। ফিউচাৰ টেন্সৰ ভাগ চাৰিটা। এই প্ৰেজেন্টৰ হলনি ইয়াত যদি আমি পাষ্ট লিখো past indefinite বা simple past। ঠিক তেনেদৰে ইয়াতো হ'ব past continuous। এটো past continuous, past perfect continuous। আকৌ ফিউচাৰ ক্ষেত্ৰত একে হ'ব। ইয়াত আহিব ফিউচাৰ ইনডিফিনাইট বা সিম্পল
simple future. তাৰপিছত আহিব future continuous, future perfect continuous. Only tense kita চেঞ্জ হ'ব, বাকিখিনি একেই থাকিব। ভাগকেইটা সেই প্ৰত্যেক তিনিটা টেন্সৰ চাৰিটাকৈ ভাগ আমি সহজভাৱে চাগে বুজিব পাৰিছো। প্ৰেজেন্ট ইনডিফিনাইট টেন্সনো ক'ত ব্যৱহাৰ কৰা হয় আমি তাক শিকিম। ইনডিফিনাইট ক'ত ব্যৱহাৰ কৰা হয়? প্ৰেজেন্ট ইনডিফিনাইট টেন্স বা সিম্পল প্ৰেজেন্ট টেন্সৰ ব্যৱহাৰ ক'ত হয় আমি তাক শিকিম এতিয়া। চিৰন্তন সত্য বাক্য, অভ্যাসগত গতানুগতিক কামবোৰ প্ৰকাশ কৰিবলৈ সিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডিফিনাইট টেন্সৰ ব্যৱহাৰ কৰা হয়। চিৰন্তন সত্য বাক্য, অভ্যাসগত গতানুগতিক কামবোৰ প্ৰকাশ কৰিবলৈ প্ৰেজেন্ট ইনডিফিনাইট টেন্স বা সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰা হয়। পিটোৱে প্ৰেজেন্ট ইনডিফিনাইট হা। চিৰন্তন সত্য বাক্য, অভ্যাসগত গতানুগতিক কামবোৰ প্ৰকাশ কৰিবলৈ প্ৰেজেন্ট ইনডিফিনাইট টেন্স বা সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰা হয়। চিৰন্তন সত্য বাক্য বুলি ক'লে বুজি পাইছা? চিৰন্তন সত্য বাক্য কোনবোৰ? যোনবোৰ সদায় সঁচা। সূৰ্য পূব দিশত উদয় হয়, সেইটো সম্পূৰ্ণ সত্য বাক্য। কেতিয়াবা পশ্চিম দিশত সূৰ্য উদয় হয় জানো? এনেবোৰ কামত সদায় প্ৰেজেন্ট ইনডিফিনাইট টেন্স বা সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰা হয়। অভ্যাসগত কাম, মই সদায় ভাত খাওঁ, মই সদায় 9 বজাত শুম, এইবোৰ হৈছে অভ্যাসগত। অভ্যাসগত কামবোৰতো সদায় প্ৰেজেন্ট ইনডিফিনাইট টেন্স ব্যৱহাৰ কৰা হয়। গতানুগতিক কাম প্ৰকাশ কৰিবলৈও
প্ৰেজেন্ট ইনডিফিনাইট টেন্সৰ ব্যৱহাৰ কৰা হয় প্ৰেজেন্ট ইনডিফিনাইট টেন্সৰ এক্সাম্পল হ'ল গাখীৰ বগা কাউৰী কলা গাখীৰ বগা কাউৰী কলা মিল্ক is white O is black milk is white crow is black এয়া হৈছে সিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডিফিনাইট টেন্সৰ উদাহৰণ মনত ৰাখিবা প্ৰেজেন্ট ইনডিফিনাইট টেন্সৰ বা সিম্পল প্ৰেজেন্ট টেন্সৰ কোনো ধৰণৰ বাক্য গাঁথনি নাই মানে বুজানা সাবজেক্ট প্যাটার্ন নাই যেনেকে s প্লাস v প্লাস o এনেকে থাকে নহয় এই বাক্য গাঁথনি ইয়াত নাই সিম্পল প্ৰেজেন্ট টেন্সত বা প্ৰেজেন্ট ইনডিফিনাইট টেন্সত বাক্যৰ গাঁথনি নাথাকে মনত ৰাখিবা তুমি লিখি লবা প্ৰেজেন্ট মনত ৰাখিবা Present indefinite tensor ভাৰ্বৰ sin নাই ভাৰ্বৰ sin নাই মূল ভাৰ্বৰ প্ৰেজেন্ট টেন্স লিখা হয় মূল ভাৰ্বৰ প্ৰেজেন্ট টেন্স লিখা হয় আৰু যদি বাক্যটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেনেহলে s বা es যোগ কৰা হয় যদি third person singular 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 number হয় তেনেহলে মূল ভার্ব তেনেহলে মূল এটো ভার্ব VERB ভার্ব ভার্বৰ লগত s বা es s বা es যোগ দিয়া হয় যোগ
কৰা হয়। মনত ৰাখিবলগীয়া কথা এইটোৱে, ভাৰ্বৰ কোনো চিন নাই প্ৰেজেন্ট ইনডিফিনাইট টেন্সত। মূল ভাৰ্বৰ প্ৰেজেন্ট টেন্স লিখা হয় যদি টেন্সটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰৰ হয়, তেনেহলে মূল ভাৰ্বৰ লগত এছ বা ইয়েছ যোগ কৰা হয়। এতিয়া আহিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স। প্ৰেজেন্ট কন্টিনিউয়াস বৰ্তমান সময়ত কোনো এটা কাম হৈ থকা বা চলি থকা বুজাবলৈ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয়। বৰ্তমান সময়ত কোনো এটা কাম হৈ থকা বা চলি থকা বুজাবলৈ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয়। বৰ্তমান সময়ত কোনো এটা কাম হৈ থকা বা চলি থকা বুজাবলৈ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয়। প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য গাঁথনিটো হৈছে বাক্য গাঁথনি subject plus am is are plus মূল ভার্ব ভাৰ্বৰ লগত ing যোগ কৰা হয়। সাবজেক্টটো আহিব, তাৰপিছত প্ৰেজেন্ট টেন্সৰ ভাৰ্বৰ চিন হৈছে এম ইজ আৰ। এইকেইটা ভিতৰত কোনোবা এটা আহিব, সেন্টেন্স বাক্য অনুসাৰে আহিব। তাৰপিছত মূল ভাৰ্বটো থাকিব, মূল ভাৰ্বৰ লগত খালি আমি আইএনজি যোগ কৰিব লাগিব। এতিয়া প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটো কোনটো আছিল? কোনো এটা কাম বৰ্তমান সময়ত হৈ থকা বা চলি থকা বুজাবলৈ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয়। প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ তেনেকুৱা এটা বাক্য হ'ল তাই পঢ়ি আছে। প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য হ'ল তাই পঢ়ি আছে। এটো ইয়াৰ বাক্য গাঁথনিটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য গাঁথনি। আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য হ'ল তাই পঢ়ি আছে।
তাই পঢ়ি আছে এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য এটা আহিব সাবজেক্ট ইয়াত সাবজেক্ট কোনটো হৈছে সাবজেক্ট হৈছে তাই তাইটো ইংলিছত সি তাৰপিছত এম ইজ আৰ সি লগত কি বহিব সি লগত সদায় ইজ ব্যৱহাৰ হয় সি ইজ তাৰপিছত ভাৰ্ব মূল ভাৰ্বৰ লগত আইএনজি যোগ হয় মূল ভাৰ্ব কোনটো কোন কাৰ্য কোনটোৱে কৈছে কি কাৰ্য কৰিছে তাই আৰু কি কাৰ্য কৰিছে পঢ়াটো কাৰ্য পঢ়া কাৰ্যটো কৰি আছে গতিকে মূল ভাৰ্বটো হৈছে পঢ়ি আছে পঢ়াৰ ইংৰাজী হৈছে ৰিড সি ইজ ৰিড কলে ভুল হ'ব তাই পঢ়ি আছে বৰ্তমান সময়ত কামটো হৈ আছে গতিকে মূল ভাৰ্বৰ লগত আইএনজি যোগ হ'ব সি ইজ ৰিডিং এটো হৈছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স সি ইজ ৰিডিং তেনেকুৱা আইএনজি থকা শব্দবোৰ আৰু এম ইজ আৰ যদি ইয়াত থাকে আমি বাক্যটো দেখি গম পাম এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য এতিয়া 3 নম্বৰতে আহিব প্ৰেজেন্ট পাৰফেক্ট টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্স ক'ত ব্যৱহাৰ কৰা হয় প্ৰেজেন্ট পারফেক্ট কোড ব্যৱহাৰ কৰা হয় অলপতে বা এইমাত্ৰ কোনো এটা কাম শেষ হোৱা বুজালে প্ৰেজেন্ট পারফেক্ট টেন্স ব্যৱহাৰ কৰা হয় তা আমি জানিব পাৰিলো যে প্ৰেজেন্ট পারফেক্ট টেন্স কোড ব্যৱহাৰ কৰো অলপতে বা এইমাত্ৰ কোনো এটা কাম যদি শেষ কৰা বুজায় তেনেহলে প্ৰেজেন্ট পারফেক্ট টেন্স ব্যৱহাৰ কৰা হয় প্ৰেজেন্ট পারফেক্ট টেন্সৰ এটা উদাহৰণ এইমাত্ৰ কামটো শেষ হ'ল তাই স্কুললৈ গ'ল কামটো বৰ্তমান শেষ হোৱা বুজাইছে এই টেন্স এনে ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ প্ৰেজেন্ট পারফেক্ট টেন্স ব্যৱহাৰ কৰিম তাই স্কুললৈ গ'ল এতিয়া আমি প্ৰথম চাই লওঁ বাক্যৰ গাঁথনিটো ইয়াৰ বাক্যৰ গাঁথনিটো হ'ব সাবজেক্ট প্লাস ভার্ব পারফেক্ট টেন্সৰ ভার্ব কোনকেইটা ব্যৱহাৰ কৰিম প্ৰেজেন্ট টেন্সৰ বিভাব এম ইজ আৰ আমি কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰিলো এতিয়া ইয়াত ভাৰ্বত ব্যৱহাৰ হ'ব হ্যাভ আৰু হ্যাজ সাবজেক্ট প্লাস হ্যাভ has subject plus have has plus main verb am verb মানে মূল verb subject have has তারপর মূল ভার্বৰ past participle লিখিম মূল ভাৰ্বৰ past participle past participle লিখা হয় এতিয়া past participle লিখিম আৰু প্ৰেজেন্ট পারফেক্ট টেন্সৰ এটা উদাহৰণ তাই স্কুললৈ গ'ল তাই এটো এক্সাম্পল তাই স্কুললৈ গ'ল যোৱা কামটো ইতিমধ্যে শেষ হৈছে অলপতে বা এইমাত্ৰ যদি কামটো শেষ হোৱা বুজায় তেনেহলে প্ৰেজেন্ট পারফেক্ট টেন্স ব্যৱহাৰ কৰা হয়
তাই স্কুললৈ গ'ল কামটো শেষ হ'ল গতিকে ইয়াত সাবজেক্ট আহিব তাই তাই ইংৰাজী সি প্লাছটো আমি নিলিখো ইয়াত তাই ইংৰাজী সি হেভ আৰু হেজ কি হ'ব সি লগত হেজ হয়নে হেভ হয় থাৰ্ড পাৰ্চন সিঙ্গুলার নাম্বার থার্ড পার্সন সিঙ্গুলার নাম্বারের লগত আমি হ্যাজ লিখো সি হ্যাজ তাৰপিছত আমি লিখিম মূল ভাৰ্বৰ past participle প্লাস অবজেক্ট participle প্লাস অবজেক্ট সরি ইয়াত থাকি গৈছিলে প্লাস অবজেক্ট past participle প্লাস অবজেক্ট লিখা হয় she has তাৰপিছত মূল ভাৰ্বৰ past participle তাই স্কুললৈ গ'ল গ'লটো হৈ গ'ল আৰু যোৱা ইংৰাজী হৈছে go গোৰ যদি past participle হয় তেনেহলে go when gone go when gone she has gone তাৰপিছতে আহিব অবজেক্ট আমি লিখি দিম টু স্কুল কলে গ'ল টু স্কুল she has gone to school এটো কোন টেন্সৰ বাক্য হ'ল প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য সহজতে বুজি পাবা প্ৰেজেন্ট পাৰফেক্ট টেন্সৰে আৰু এটা ব্যৱহাৰ প্ৰণালী আছে হেতু হ'ল কোনো এটা কাম অতীততে কৰি শেষ হৈছে কিন্তু তাৰ প্ৰভাৱ বৰ্তমান সময়তো পৰি আছে বুজাবলৈ প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় আমি ইয়াত দুটা পাইছো প্ৰেজেন্ট পাৰফেক্টৰ ব্যৱহাৰ আমি দুটা পালো প্ৰথমটো পালো যে বৰ্তমান কোনো এটা কাম কৰি শেষ হ'ল এই মাত্ৰ শেষ হোৱা বুজাবলৈ বা এতিয়াই শেষ হৈছে কামটো কৰি হেয়া বুজাবৰ কাৰণে পাৰফেক্ট টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰো আৰু দ্বিতীয়তে পালো যে কোনো এটা কাম বহু দিনৰ আগতে বা অতীততে কৰি শেষ হ'ল কিন্তু তাৰ প্ৰভাৱটো এতিয়াও পৰি আছে বুজাবলৈ প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় ইয়াৰ এটা উদাহৰণ হ'ল মই তেওঁক বহু দিন ধৰি চিনি পাওঁ অতীততে কামটো আৰম্ভ হৈছে কেতিয়াবা পাই চিনি পাওঁ তেওঁক কিন্তু তাৰ প্ৰভাৱটো এতিয়াও পৰি আছে তাৰ উদাহৰণ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ উদাহৰণ এটো হয় মই তেওঁক বহু দিন ধৰি চিনি পাওঁ এনেবোৰ বাক্য আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স বুলি ক'ব পাৰো ইংলিছত লিখো মই তেওঁক বহু দিন ধৰি চিনি পাওঁ আই আহিব বাক্য গঠন কিন্তু একেই থাকিব আই লগত সদায় হেভ হয় I have চিনি পাওঁ know ন'ৰ past participle আহিব known known to him for a long time for a long time মই তেওঁক বহু দিন ধৰি চিনি পাওঁ I have known to him for a long time প্ৰেজেন্ট টেন্সৰ একেবাৰে শেষৰটো ভাগ চাৰিটা ভাগত ভাগ কৰা হৈছিল 4 নম্বৰ ভাগটো আছিল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স আমি কোড ব্যৱহাৰ কৰো মই শৰ্ট ফৰ্মত লিখি দিছো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ মানে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স
আমি ক'ত ব্যৱহাৰ কৰোঁ অতীততে কোনো এটা কাম আৰম্ভ হৈ বৰ্তমানো সেই কামটো হৈ থকা বা চলি থকা বুজাবলৈ আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰোঁ অতীততে কোনো এটা কাম আৰম্ভ হৈ বৰ্তমান সময়ত চলি থকা বুজালে প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ যেনে এই স্কুলখনত মই 2012 চনৰ পৰা বা 13 চন জুন যিমান চনতে পঢ়িছে 2015 চনৰ পৰা মই এই স্কুলখনত এই বিদ্যালয়খনত পঢ়ি আছো এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্য 2015 চনতে কামটো আৰম্ভ হৈছে আৰু বৰ্তমানো হৈ আছে 2015 চনৰ পৰা মই এই বিদ্যালয়ত পঢ়ি আছো ইয়াৰ বাক্য গাঁথনিটো হ'ল subject plus have been has been have been has been plus মূল ভাৰ্বৰ past participle form subject have been has been মূল ভাৰ্বৰ লগত মেইন ভাৰ্বৰ লগত ing যোগ হয় subject have been has been মূল ভাৰ্বৰ লগত ing যোগ হয় উদাহৰণটো আছিল মই 2015 চনৰ পৰা মই এই বিদ্যালয়ত পঢ়ি আছো চনৰ পৰা মই এই স্কুলত বা বিদ্যালয়ত পঢ়ি আছো চনৰ পৰাই মই এই স্কুলত পঢ়ি আছো এটা কি আহিব সাবজেক্টটো মই কোন পঢ়ি আছো মই আই তাৰপিছত কি আহিব হ্যাভ বিন আহিব নে হ্যাজ বিন আহিব ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নম্বৰ সদায় হ্যাভ হয় হ্যাভ বিন আহিব তেনেহলে হ্যাভ বিন আই হ্যাভ বিন I have been তাৰপিছত মূল ভাৰ্বৰ লগত ing আহিব মূল ভাৰ্বটো কি আছিল পঢ়াটো পঢ়ি আছো read ing যোগ কৰিলে হ'ব reading I have been reading এই স্কুলত পঢ়ি আছো I have been reading in this school I have been reading এই স্কুলত পঢ়ি আছো in this school this school কেতিয়া পৰা 2015 চনৰ পৰা ইয়াত আমি since ব্যৱহাৰ কৰিম since since 2015 তেনেহলে আমি আজি শিকিলো প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট ইনডিফিনাইট টেন্স বা সিম্পল প্ৰেজেন্ট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট আৰু 4 নম্বৰতে এতিয়া শিকিলো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস আমি বাক্য গাঁথনিটো মুখত মনত ৰাখিব লাগিব
কোনটো বাক্য গাঁথনিয়ে কোনটো টেন্স বুজাইছে আৰু ক'ত ব্যৱহাৰ কৰা হয়, কোনটো টেন্স কেতিয়া ব্যৱহাৰ কৰা হয়, সেইটো আমি জানিলে টেন্সৰ গোটেই বিষয়টো সম্পূৰ্ণৰূপে জানিব পাৰিম।